নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আমি আলোচনা কৰি আছিলো যে লগ্নৰ অধিপতি যদি 12টা ভাৱত কোনটো ভাৱত থাকিলে কি পৰিণাম হ'ব, আৰু আমি এইবিলাক লৈ আছিলো বৃহৎ পৰাশৰ শাস্ত্ৰৰ পৰা। বৃহৎ পৰাশৰ শাস্ত্ৰই কি কৈছে, যিহেতু এষ্ট্ৰলজি জনক পৰাশৰ মুনি, আৰু এই পৰাশৰ মুনিয়ে কি কৈছে যে লগ্নৰ অধিপতি যদি নৱম ভাৱত যদি থাকে কুণ্ডলী এখনত, তেনেহলে জাতক বা জাতিকাই কি পৰিণাম পাব। চাওক, নৱম ভাৱটো হল ত্ৰিকোণ ভাৱ। যিহেতু ই লক্ষ্মী ভাৱ বুলি কোৱা হয় জ্যোতিষ শাস্ত্ৰত। ই যেতিয়া লগ্ন অধিপতি নৱম ভাৱত যায়, সদায় ভাল পৰিণামে পোৱা যায়। মানে কেনেকুৱা ধৰণৰ ভাল পৰিণাম হয়, যে তেনে ব্যক্তিক বহুত মানুহে, বহুত লোকে পচন্দ কৰে, ঠিক আছে, ভাল পায়, তেওঁৰ কথা শুনে, তেওঁ যিটো কয় সেই কথাটোক তেওঁলোকে আগ্ৰহেৰে শুনে আৰু মানে। তেনে জাতক বা জাতিকা কি হয়, সমাজত মানে নেম ফেম বাঢ়ে, পত্নী সন্তানৰ পৰা সুখ পায়। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি, যে ধন আশ্চৰ্য তেওঁলোকে যথেষ্টখিনি পায়, টকা পইচা ধন সম্পত্তি আদি পোৱা দেখা পোৱা যায়। আৰু লগতে কি হয়, যিহেতু এইটো শক্তি ভাৱৰ ঘৰ, ধৰ্ম কৰ্মৰ ভাৱ হয়, আৰু এই ধৰ্ম জাতক বা জাতিকাই যথেষ্টখিনি ধৰ্ম কৰ্ম কৰে, ভগৱানৰ প্ৰিয় হয়, শ্ৰী বিষ্ণু ভক্ত হয়, অন্য দেৱ দেৱীক পূজা পাতল কৰে, ঠিক আছে। দেউতাকৰ লগত ৰিলেশ্যন খুব বেছি ভাল হয় যদি লগ্ন অধিপতি যদি নৱম ভাৱত থাকে। অভাৰঅল যদি দেখা পোৱা যায় যে নৱম ভাৱত যদি লগ্ন অধিপতি থাকে, তাৰ সদায় ভাল পৰিণাম পাব। আৰু যেতিয়া নৱম ভাৱৰ অধিপতিৰ দশা অন্তৰ্দশা কৰিব, বা নৱম ভাৱৰ দশা লগ্নৰ যদি অন্তৰ্দশা বা লগ্নৰ দশা নৱম ভাৱৰ অন্তৰ্দশা যেতিয়া পৰিব, তেতিয়া জাতক বা জাতিকাই আৰু বেছি ভাল ফল পোৱা দেখা পোৱা যায়। অভাৰঅল ক'ব গ'লে জ্যোতিষ শাস্ত্ৰত লগ্ন অধিপতি নৱম ভাৱত থাকিলে ভাল পৰিণাম দিয়ে। ধন্যবাদ।